তাৰমানে আমি আজি মিডিয়া মাধ্যমৰ দ্বাৰা আমি এই কথাখিনি আমি উপস্থাপন কৰিবলৈ ইচ্ছা কৰিছোঁ, যিহেতু বাগিচা অঞ্চলসমূহত আমি দেখিবলৈ পাইছোঁ বৰ্তমানৰ সময়ছোৱাত চুলাই মদ দিনে দিনে বৃদ্ধি হৈছে, যাৰ কাৰণে যাৰ ফলত আজি আমাৰ চাহ শ্ৰমিক মানুহখিনি বা চাহ জনগোষ্ঠীয় মানুহখিনি কম বয়সতে তেওঁলোকে হয়তো নিজৰ জীৱন ত্যাগ দিবলগীয়া হৈছে। আৰু এই গোটেইখিনি কাৰ্যকলাপ আমি দেখিবলৈ পাইছোঁ, পৰিলক্ষিত হৈছে, যাৰ কাৰণে আমি দুখ অনুভৱ কৰিছোঁ। আৰু মিডিয়া মাধ্যমৰ যোগেদি আমি আমাৰ জিলা প্ৰশাসনক আমি অনুৰোধ জনাইছোঁ যাতে ইয়াৰ সম্পৰ্কতে যাতে জিলা প্ৰশাসনে এটা কঠোৰ দায়িত্ব গ্ৰহণ কৰে বা পদক্ষেপ গ্ৰহণ কৰে আৰু বাগিচাই যাতে চুলাই মদ যাতে যি বৃদ্ধি পাইছে এইটো যাতে তেওঁলোকে নিৰ্মূল কৰে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। লগতে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা আটছা ওদালগুৰি জিলা সমিতিৰ অন্তৰ্গত যিমান আমাৰ শাখা সমিতি আছে বা উপশাখা সমিতি বা প্ৰাথমিক গোট আছে, আমাৰ অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ সকলো বিষয়ববীয়া এই ক্ষেত্ৰত সকলোৱে আগভাগ ল'ব। লগতে আটছাই আমাৰ মানুহখিনিক, আমাৰ চাহ শ্ৰমিক মানুহখিনিক আমি আহ্বান জনাইছোঁ যাতে তেওঁলোকেও, যিহেতু তেওঁলোকে মানুহ হয়, আমি চবেই মানুহ হওঁ, আমাৰ বুজি পোৱা আমাৰ ক্ষমতা আছে কোনটো ভাল কোনটো বেয়া, যাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আমাৰ মানুহখিনি যাতে তেওঁলোকে এই বস্তুৰ পৰা নিজকে যাতে বিৰত ৰাখিব খোজে, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ। এই গোটেইখিনি যিটো নেকি নিচাজাতীয় বস্তু আমি দেখিবলৈ পাইছোঁ বৰ্তমান বাগিচাসমূহত এইটো বৃদ্ধি পাইছে, আৰু এইটো ক'ৰবাত হ'লেও আমি মানে এইটো আমাৰ জনগোষ্ঠীৰ কাৰণে এটা ক্ষতিকাৰক বুলি আমি ভাবোঁ আৰু দিনে দিনে বৃদ্ধি হৈ আহিছে। ইয়াৰ উদ্যোগত যদি আমি বা ইয়াৰ ওপৰত যদি আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই যদি আমি উদ্যোগ নলওঁ বা সজাগতা যদি আমি নকৰোঁ, অনাগত দিনবোৰত কিন্তু এটা বৃহৎ এটা ক্ষতি হ'ব জনগোষ্ঠীটোৰ কাৰণে, তেনেকুৱা আমি অনুভৱ কৰিবলৈ আমি বাধ্য হৈছোঁ। যিহেতু অসম নিচাজাতীয় বস্তু ক'বলৈ গ'লে চুলাই মদ আছে আৰু বহুতখিনি বস্তু আছে, তাৰ লগতে আমি দেখিবলৈ পাইছোঁ আমাৰ চাইল্ড মেৰিয়েজ এইটো সমস্যা আছে, আৰু অসম চৰকাৰে ধুনীয়া এটা পদক্ষেপ হাতত লৈছে, আৰু এই পদক্ষেপক আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই আমি এপ্ৰিচিয়েট কৰিছোঁ, আমি প্ৰশংসা কৰিছোঁ। লগতে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা হিচাপে আমি সহযোগ কৰি আছোঁ যাতে আমাৰ সমাজৰ পৰা এই যিকেইটা কাৰ্যকলাপ আছে, যিকেইটা মানে নকৰা কামখিনি আছে, এই গোটেইখিনি কাম যাতে আমাৰ সমাজৰ পৰা দূৰ হয় অতি সোনকালে, তাৰ কাৰণে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থা আমি আটছা তৰফৰ পৰা আমি পদক্ষেপ আমি গ্ৰহণ কৰিম, সজাগতা সভা আমি অনুষ্ঠিত কৰি যাম। লগতে আমি প্ৰশাসনকো আমি অনুৰোধ জনাইছোঁ যাতে প্ৰশাসন তৰফৰ পৰা যাতে এই বিষয়ত যাতে অতি গুৰুত্বপূৰ্ণভাৱে ভাবি তেওঁলোকে যাতে ইনিচিয়েটিভ লয়, তাৰ কাৰণে আমি আহ্বান জনাইছোঁ।